সকলো আনি পানী ভৰাব লাগিব, যদি নেদে দেউলাকে বাবুনে মাৰে। যদি এনে মিছাই চিষ্টেম হয় মিছা তেতিয়াহ'লে হ'লে। নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ শুৱালকুছিৰ বামুণপাৰাত থকা মা মনসা মন্দিৰ আৰু ইয়াতে সেৱা ল'লোঁ। আৰু যি আগফালে গেট বন্ধ আছে, মেইন গেট, আৰু কাষৰ মানুহ এঘৰক সোধোতে ক'লে ছাইডেদি সোমাই জ্বলাব পাৰিম, আৰু ইয়াতে ধূপ জ্বলাই দিলোঁ। তে বন্ধুসকল, মোৰ লগতে আপোনালোককো মন্দিৰটো দৰ্শন কৰাইছোঁ আৰু মায়ে যাতে সকলোকে ভালে ভালে নিয়ে। আৰু এতিয়া ইয়াত ধূপ জ্বলাই দিলোঁ, এটা চাকিও জ্বলাই দিম। তে বন্ধুসকল, এয়াই হৈছে মেইন মন্দিৰ, মনসা মন্দিৰ। আৰু যেতিয়া মনসা পূজা হয় তেতিয়া মানুহ অজস্ৰ ভৰি থাকে, আৰু এতিয়া যিটো গতিকে মানুহ ইমান নাই। আৰু বন্ধুসকল, আৰু এটা কালী মন্দিৰ আছে নদীৰ ওচৰতে। আৰু বন্ধুসকল, এই যিটো মনসা মন্দিৰটো ইয়াত ব্ৰহ্মপুত্ৰৰ কিনাৰতে আছে, আৰু আপোনালোকক লৈ যাম সেইফাললৈও, ব্ৰহ্মপুত্ৰৰ কিনাৰলৈকে। তে বন্ধুসকল, এয়া হৈছে ভিতৰ, দেখিব পাৰিছে। আৰু এয়া মা মনসাৰ ফটো ইয়াত দিয়াই আছে। আৰু আমাৰ এয়া সেৱা কৰাও হ'ল, ধূপ চাকিও জ্বলাই দিলোঁ। আৰু এতিয়া যাম যি নদীৰ কাষতে আৰু এটা আছে কালী মন্দিৰ। তে বন্ধুসকল, এয়াই দেখিব পাৰিছে যি মনসা মন্দিৰৰ যিটো ভিতৰ আৰু মেইন মন্দিৰ হয়, এইখিনি মেইন জেগা হয়। আৰু ইয়াতে সোমাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ, আৰু আপোনালোকো যাতে ইয়াতে চাই পেলাই মনৰ আশা ভগৱানে পূৰণ কৰে। আৰু ইয়াত দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে ভিতৰটো। তে বন্ধুসকল, এতিয়া যাম বাহিৰ চাইডে, আৰু যিটো গতিকে মেইন গেটখন বন্ধই আছে, আৰু আপোনালোকক বাহিৰৰ পৰাই অলপ অলপ দেখুৱাব চেষ্টা কৰিম। আৰু আমাৰ ইয়াত সেৱা লোৱা হ'ল, আৰু মায়ে ইফালে সেৱা কৰি আছে। তে বন্ধুসকল, ইয়াত দেখিব পাইছে বাহিৰ চাইডে, আৰু এইখন মেইন গেট বন্ধ হৈ আছে। আৰু যেতিয়া পূজাৰ সময় হয় বা কিবা শৰাই দিয়া হয় মানুহ, তেতিয়া বামুণৰ লগত কথা পাতিলে এয়া গেট খোলা থাকে। আৰু যিটো গতিকে আমি ইয়াত শৰাই দিব অহা নাই, সেৱা এটা ল'ব আহিছোঁ। তে বন্ধুসকল, এয়া হৈছে দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে, আৰু ওপৰত গণেশ বাবাৰ মূৰ্তি আছে ইয়াত দেখিব পাৰিছে। এতিয়া ব'লক লৈ যাওঁ আপোনালোকক নদীৰ পাৰৰ ফালে, আৰু নদীৰ পাৰৰ যি দৃশ্যটো দেখুৱাম। তে বন্ধুসকল, এইফালে আছে এইবিলাক ঘৰ আছে, আৰু এতিয়া যাওঁ নদীৰ পাৰৰ ফালে। আৰু নদীৰ পাৰত যোৱাৰ আগতে মই ভিতৰখন এয়া মোবাইলটো অকণমান ভিতৰ ফালে সোমাই দেখুৱাই দিছোঁ। দেখিব পাইছে কিমান ধুনীয়া চাফ চিকুণ পৰিৱেশত আছে মন্দিৰটো। তে বন্ধুসকলে দেখিব পাৰিছে, এতিয়া এইফালে দেখিব পাৰিছে ব্ৰহ্মপুত্ৰ নদীখন, এয়া একদম কাষতে আছে নদীখন, দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে। আৰু এতিয়া যি সূৰ্যটো ডুবি আহিছে আৰু ৰঙা ৰঙা হৈ আহিছে, আৰু এই দুখন নাও আছে ইয়াত। তে বন্ধুসকল, সেই পাৰৰ সেইফালে যলৈকে যাব লাগিব, সেইটো ছাইডত আছে। আৰু এই ৰাস্তাৰে যাম, যাই পেলাই আপোনালোকক য'ৰ পৰা দেউলা জাপ দিয়ে, মানে নতুন দেউলা যদি কোনোবা হয়, তে প্ৰমাণ অৰ্থাৎ পৰীক্ষা কৰিবৰ কাৰণে ডাঙৰ বহুত ডাঙৰ শিল এটা আছে, তাৰ পৰাই জঁপিয়াই পেলাই তলৰ পৰাই সাপ আৰু পদুম ফুল ওলাই আনে। মানে আমাৰ পেহীৰ পৰা কথাটো বুজি ল'লোঁ, আৰু আপোনালোককো পেহীৰ পৰাই শুনাম। আৰু তাতে জাপ মাৰি পেলাই যোনজন যি ভগৱান হয় সেই বস্তুখিনি উলিয়াই লৈ আহে, নদীৰ তলৰ পৰা যায়। আৰু বন্ধুসকল, এয়া আছে, ইয়াতো কিবা পূজা কৰে চাগে। তে বন্ধুসকল, এতিয়া এইটো ৰাস্তা দেখিব পাৰিছে, এই ৰাস্তা দি পেলাই লাহে লাহে গৈ আছোঁ, আৰু আপোনালোকক দেখুৱাম যি আমাৰ কালী মন্দিৰ এটাও আছে। আৰু এয়া দেখিব পাইছে এই যিখিনি নদীৰ জেগাখিনিত বহুত দ আছে, এইটো ডাঙৰ শিল, তাৰ পৰাই দেউলা জাপ মাৰে। তে বন্ধুসকল, এতিয়া লাহে লাহে গৈ আছোঁ, আৰু যিটো কালী মন্দিৰ আছে তাৰো গেটখন পাম। আৰু নদীৰ পাৰখিনি দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে। আৰু এতিয়া যি সময়ো হ'ল 3:30 বাজিলে, আৰু কালি আমি ঘৰলৈ যাব লাগিব। আৰু বন্ধুসকল, দেখিব পাৰিছে এইটো সৰু ৰাস্তা হয়, আৰু মই মানে লাহে লাহে গৈ আছোঁ যাতে আপোনালোকক ভালকৈ দেখুৱাব পাৰোঁ। আৰু এইফালেদি গৈ পেলাই এইখন গেট দেখিব পাৰিছে, সেই গেটখনতে পাৰ হোৱাৰ পিছত কালী মন্দিৰ পাম। আৰু এইফালে যি আমাৰ মাইহঁত, আইতাহঁত, পেহী এয়া ৰখিয়ে আছে। আৰু বন্ধুসকল, এইখন হৈছে গেট, কালী মন্দিৰৰ গেট। এইফালেদি সোমাই যাম, আৰু এতিয়া এইফালে দেখিব পাইছে ইয়াত লেখাই আছে কেতিয়া মন্দিৰটো কেতিয়া সৃষ্টি হৈছিলে, আৰু জেগাখিনিৰ নামো ইয়াত ধুনীয়াকৈ লেখা আছে। এতিয়া গৈ আছোঁ লাহে লাহে, আৰু দেখিব পাৰিছে ইয়াতো কিমান ধুনীয়া লাগিছে জেগাখিনি। আৰু দুইফালেও গছ আছে, আৰু কাষতে নদীটো আছে। এইখিনি জেগাত আহি মনবিলাক সঁচাকৈ বহুত ভাল লাগিছে। তে বন্ধুসকল, এতিয়া লাহে লাহে গৈয়ে আছোঁ, আৰু সেইয়া মন্দিৰটো ইয়াৰ পৰা দেখাই পাইছোঁ।
আৰু আপোনালোকক দেখুৱাম যোনটো শিলৰ পৰা দেউলা জাপ মাৰে, জাপ মাৰি পেলাই তেওঁ নিজৰ প্ৰমাণটো ইয়াত দিয়াৰ পিছত মন্দিৰত যায় আৰু ভগৱানে তেওঁক মানে সঁচা নে মিছা তেতিয়া প্ৰমাণটো ৰাইজৰ ওচৰত দেখুৱাই দিয়ে আৰু তাৰপিছত মন্দিৰত সোমাব দিয়ে। তে বন্ধুসকল এতিয়া গৈ আছো আমি যি কালী মন্দিৰ আৰু সূৰ্যটো বহুত ধুনীয়া লাগিছে আৰু এতিয়া গৈয়ে আছো আৰু এইয়া আৰু এখন গেট আছে আৰু এতিয়া যাওঁ ইয়াত বা ব্ৰাহ্মণ আছেনে নাই, কাৰণ মনসা মন্দিৰততো নাপালোৱে, ইয়াত বা আছেনে নাই, গতিকে যাওঁ, থাকিলেতো ভালেই হ'ব, আশীৰ্বাদ এটা ল'ব পাৰিম আৰু নাথাকিলে আৰু মাৰ চৰণত চাকি ধূপ জ্বলাই পেলাই আহি যাম আমি। তে বন্ধুসকল এইটো হৈছে কালী মন্দিৰটো আৰু ইয়াতে এয়া সোমাইছো আৰু ইয়াতো দেখিব পাইছো মানুহ দুনো কোনো নাই আৰু বহুত ফ্ৰী হিচাপত গৈছো, একদম মানুহ দুনো কোনো নাই দেখিব পাৰিছে। তে ইয়াতে বন্ধুসকল ধুনীয়াকে এয়া কালী মাই মূৰ্তি আছে ইয়াতে, কিন্তু ভালকে দেখুৱাব পৰা নাই কাৰণ যিখন গেট দিয়া আছে আৰু আমাৰ প্ৰীতমে পুৰা দীঘলকে সেৱা কৰিছে। তে বন্ধুসকল যিখন গেট আছে আৰু ভিতৰত কোনো লাইট নাই, সেইকাৰণে মাৰ প্ৰতিমা দেখুৱাব নোৱাৰিলো, গতিকে এনেই আমি দেখা পাইছো চাইডেদি। তে ইয়াতে এয়া মই চাকি জ্বলাই দিছো আৰু পিছফালে মাইহঁত, আইতা, পেহী, প্ৰীতম চবেই চাই আছে মোৰ ফালে আৰু মই ইয়াতে জ্বলাই পেলাই ইয়াত ধূপ জ্বলাই দিলো, সেৱা লৈছো যাতে ভগৱানে সকলোকে ভালে ভালে নিয়ে। তে বন্ধুসকল বহুত সময় অপেক্ষা কৰিলো, বামুণজনক নাপালো, গতিকে ইয়াৰ পৰাই আমি অৰিহণা এটা দিলো আৰু ইয়াতে চাকি গছ অলপ ওপৰত উঠাই দিছো আৰু ইয়াতে জ্বলাই দিলো আৰু এতিয়া ইয়াৰ পৰাই আমি সকলোৱে সেৱা এটা লওঁ। আৰু বন্ধুসকল এয়াই আছিলে শুৱালকুছিৰ বামুণপাৰাত থকা কালী মন্দিৰ আৰু নদীৰ কাষতে, আৰু ফাৰ্ষ্টত যিটো দেখুৱালো সেইটো মনসা মন্দিৰ হয়। তে বন্ধুসকল এতিয়া যাম যিখিনি শ্মশান আছে আৰু ইয়াত দেখিব পাইছে যি নদীৰ মাজত যিখন সৰু সৰু পাহাৰ দেখিব পাইছে, এইখন ৰাক্ষসনী পাহাৰ বুলি কয় আৰু ইয়াতে প্ৰায় মানুহ গ'লেই এক্সিডেণ্ট হয় বুলি কয়, গতিকে মই কোনোদিন যাই পোৱা নাই। তে বন্ধুসকলে কালী মন্দিৰটো যিটো আপোনালোকক গোটেইখিনি দেখুৱাইছো আৰু যিটো য'ত মানুহ বহে, ভক্তসকল বহে, জেগাখিনি বহুত আহল বহল আছে আৰু কাষতে আছে ব্ৰহ্মপুত্ৰ নদীটো। এতিয়া যাওঁ বলক যোনখিনিত শ্মশান ঘাট আছে আৰু য'ত মানে মানুহ পুৰে, কিন্তু বন্ধুসকল মোৰ বহুত ভয় লাগে, মাহঁতে নালাগে বুলি কৈছে যাব, গতিকে তেওঁ অকমান হ'লেও আপোনালোকক দেখুৱাব চেষ্টা কৰো আৰু এইফালেদিয়ে যাব লাগে আৰু দেখিব পাইছে যিকেইটা সৰু সৰু 3টা ঘৰ আছে আৰু তাৰ ভিতৰতে যি মানুহ পুৰে। আৰু বন্ধুসকল মই বেছি ওচৰলৈকে নাযাওঁ, ইয়াৰ পৰাই দেখুৱাইছো। এতিয়া আহকচোন নতুন দেউলা হলে ক'ৰ পৰাই প্ৰমাণ চাই, নতুনকে দেউলা আহে, তেওঁক মানে পৰীক্ষা কৰিবৰ কাৰণে এইফালেদি নমাই আনিব, আনি পেলাই এইটো শিলৰ পৰাই জাপ দিয়ে তলত, দেখাই দে, ইয়াৰ পৰা জাপ দিব, তাৰপিছত কি কি উলিয়াই আনে পেহী? মানে দেউলা কি কেনেকে, তাক প্ৰমাণটো কেনেকে চাই? মানে নতুন ধৰ দা লৈ আহিল, নতুন দেউলা হলে তো দা ল'ব বা পানী এক কলহ দিব লাগিব, পানী কলত তাৰমানে 1 কলহ পানী সি তলৰ পৰা নিজে আনিব, উদং কলহ আনি পানী ভৰাব লাগিব, যদি নেদে দেউলাকে বাপুনে মাৰে। এনে চিষ্টেম মিছা হলে, সঁচা হলে তাৰমানে কলহটো শুকান কলহ এটা দিলা, পানী নিজে ভৰ্তি হব আৰু ধৰ নিজৰ নিজৰ দেউলে তাৰ পৰা নিজৰ নিজৰ বস্তু লৈ আনে, ত্ৰিশূল আনিব, দা আনিব, যি দেউলা সেই বস্তুৱে লৈ লৈ ওলাই আহে তলৰ পৰা। ইয়াতে কিবা সাপ পদুম ফুল আনে মনসা মাই, মই নকলো যোনে যি দিয়ে হয় আৰু সেই বস্তুটো সেইটো বস্তু লৈ আহে, ওলাই লৈ আহে। এই কেমেৰামেন এইফালে আহচোন, এইটো বস্তু কি জিলকি আছে দেখিছোন তলত, এইটো বস্তু কি জিলকি আছে দেখিছোন। তে বন্ধুসকল দেখিব পাইছে বহুত ভয়ংকৰ তল হয় আৰু এইটো ডাঙৰ শিলটো, ইয়াৰ পৰাই জাপ দিয়ে আৰু প্ৰথমতে সেৱা এটা কৰি লৈছো, ভুল ভ্ৰান্তি যাতে নধৰে। আৰু নতুন দেউলা আহিলে মানে ইয়াৰ পৰা প্ৰমাণ চাবৰ কাৰণে তলত জঁপিয়াই দিব আৰু তাৰপিছত মানে যোনটো যি হয়, মানে শিৱ হলে ত্ৰিশূল লৈ আহিব ন, মনসা মাই হলে সাপ পদুম ফুল, সেই হিচাপত আনে। আৰু তাৰপিছত আমাৰ সেইফালে দেখা সেইটো মন্দিৰ হয়, তাতে একচেপ্ট কৰি পেলাই আৰু ৰাইজৰ মাজত মানে থাকে আৰু মনৰ কথাবিলাক সুধিব পাৰে, কাৰ কি আছে কি নাই, কল লৈ
নাৰিকল কল লৈ পেলাই সুধিব পাৰে। তে বন্ধুসকল, এয়াই আছিলে আমাৰ যি মামাৰ বিয়াহঁতত আহিছিলোঁ আৰু বিয়া শেষ, আজি নেওতা গ'ল আৰু আজি আহিলোঁ মনসা মন্দিৰ আৰু এইফালে কালী মন্দিৰ আৰু ইয়াৰ পৰাই অন্তিম, কালি আমি ঘৰলৈ যাম। তে আজিৰ পৰাই শুৱালকুছি, বাই বাই, নমস্কাৰ। 16 বছৰৰ মূৰত আহিলোঁ আৰু ভগৱানে যদি ভালে কুশলে ৰাখে তে আকৌ এবাৰ আহিম। আৰু এতিয়া বৰ্তমান মোৰ লগত মায়ে আছে, আইতা, আৰু এইফালে আমাৰ চম্পা পেহী আৰু এইফালে আমাৰ খাপলাংকাই, চিনিব পাৰিছে। আৰু কেমেৰামেনটো হৈছে প্ৰেমানন্দকো লৈ আহিছোঁ। আৰু আজি 8 দিন হ'ল মামাহঁতৰ ঘৰত, গতিকে 8 দিন হ'ল। আৰু শুকুৰবাৰে আহিছিলোঁ ন মাই? আজি শুকুৰবাৰ আৰু কাইলৈ আমাৰ ঘৰত যাব লাগিব। তে আজিলে ইমানৰ পৰাই সমাপ্ত কৰিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু সকলোৱে যাতে ভালে ভালে থাকে। নমস্কাৰ, বাই বাই। কাট।